যিসকলে পোৱা নাই সেইবিলাকক মই ক'ম যে হাৰ নামানিব, এবাৰ নহ'লে বাৰ চেষ্টা কৰা, এবাৰ হ'বই আৰু। আপুনি যদি ৰেগুলাৰ অলপ অলপকৈ পৰি যায় আৰু ৰানিংটো ৰেগুলাৰ কৰে, তাতে আপোনাৰ নামটো আহিব। আৰু হিংসা কৰিব নালাগে, সবে মিলি ষ্টাডি কৰক, গ্ৰুপ ষ্টাডি কৰক আৰু মেহনত কৰক। আপোনাৰ মেহনত কেতিয়াও বেকাৰ নাযায়, আপোনাৰ মেহনতৰ ফল আপুনি পাবই। তোমাৰ কি পোষ্ট তোমার নাম আহিছে? এবি আৰু ইউপি দুটা আছিল, তোমাৰ কোনটাত নাম আহিছে? এবিত আহিছে যেহেতু। তো যেতিয়া মই ৰিজাল্টটো চালোঁ, মোৰ নামটো আহিছে, বহুত ভাল লাগি আছে। কিন্তু কি ক'ম আপোনালোকক, কিন্তু ক'বলগীয়া মোৰ ভাষাই নাই, বহুত ভাল লাগি আছে। এবাৰ ফেইলিয়াৰ হৈছোঁ, মই পাই কিনে অলপতে পোৱা নাই, তাৰপিছত মই টেষ্টত যিটো আছিলে এইটোত পোৱা নাই। আকৌ কি ক'লোঁ, ট্ৰাই কৰি এইবাৰ আৰু যি 25ত হ'লে এইটোত ইনশাল্লাহ মই ছাকচেছ হৈ গ'লোঁ। আজি ক্ৰেডিটটো মোৰ এইবুলি ৰিটেনত মোটিভেট কৰা ভাল এজন ব্যক্তি হ'ল আপুনি, দাদা নিজে আপুনি। আৰু ৰিটেনৰ কাৰণে দুজন আছিল, মানে এজন ভালকৈ আমাক গাইড কৰিছে আৰু এজনে আমাক লৈ গৈছে। আৰু আমি আজি উপস্থিত আছোঁ টুমনি গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক পথাৰত। সেই পথাৰখন হৈছে টুমনি হাই মাদ্ৰাছা স্কুল। বৰ্তমান সময়তো হাই মাদ্ৰাছা নাই, অসম চৰকাৰে মাদ্ৰাছা তুলি দিলে, বৰ্তমান টুমনি হাই স্কুল। এই ঐতিহাসিক পথাৰখনত যে বহু সময়ৰ পৰা অসমত বহুত নাম জ্বলা পুলিচ, আৰ্মি এক্সেট্ৰা বহুত বিষয়ত বহুত কিছু হ'বলৈ সক্ষম হৈছে। তো এইখন পথাৰতে আমাৰ টুমনি গাঁও পঞ্চায়তৰ লগতে ইয়াৰ চুবুৰীয়া পাটাঘাটা, মণিচৰ, সেইবোৰ গাঁও পঞ্চায়তৰ কেইজনমান ল'ৰাই কেইবছৰমানৰ পৰা সিহঁতৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি যিটো অসম চৰকাৰে অসম পুলিচৰ যিটো ফলাফল ঘোষণা কৰিলে, চূড়ান্ত ফলাফল, সেই ফলাফলত কেইজনমান ল'ৰাই আজি সিহঁতে সফল হৈছে। হয়, এতিয়া আমি গুচি যাম পোনে পোনে যিসকল প্ৰাৰ্থীয়ে আজি অসম পুলিচত সফলতা লাভ কৰিছে, নিজৰ নাম আহিছে। আমি পোনপ্ৰথমে যাম মোৰ ভাতিজা আৰু বন্ধু ইছমাইল হোসেন। আমি ইছমাইল হোসেনৰ কাষ লৈ যাম। হয় ইছমাইল, আজি যিটো অসম পুলিচত যিটো ফাইনেল লিষ্ট তোমাৰ নাম আহিছে, তোমাৰ নামটো আহিছে, আমি সকলোৱে আনন্দিত যে তুমি আজি কেনেকৈ অনুভৱ কৰি আছা? আজি ক'বলৈ নাই যে, মই ক'বলৈ নোৱাৰোঁ মোক ইমান ভাল লাগি আছে, কাৰণ মই আজি প্ৰায় 4 বছৰ ধৰি মানে বহুত কষ্ট কৰি আছোঁ। কাৰণ মই এবাৰ ফেইলিয়াৰ হৈছোঁ, মই পাই কিনে অলপতে পোৱা নাই, তাৰপিছত মই টেষ্টত যিটো আছিলে এইটোত পোৱা নাই। আকৌ কি ক'লোঁ, ট্ৰাই কৰি এইবাৰ আৰু যি 25ত হ'লে এইটোত ইনশাল্লাহ মই ছাকচেছ হৈ গ'লোঁ। আজি ইমানেই ভাল লাগি আছে, মোৰ ইমানেই ভাল লাগি আছে, মানে এইটো মই ক'ব ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। হয়, আমি ইছমাইলক অভিনন্দন জনাইছোঁ, লগতে ইছমাইলৰ পৰিয়ালক অভিনন্দন জনাইছোঁ। ইছমাইল এইটো আমাক শিকি থৈ গ'লে যে কোনোবাই এবাৰ নাপালে আকৌ এবাৰ চেষ্টা কৰিব লাগে। এতিয়া আমি পোনে পোনে যাম আমাৰ অলকে ধৰো আসিফ আক্তাৰ। সিও মোৰ পৰিচিত যে আসিফ আক্তাৰৰ আজি অসম পুলিচৰ যিটো চূড়ান্ত ফলাফল, অসম পুলিচত নাম আহিছে। আসিফ, আজি তুমি কি ক'বা যে তোমাৰ যে অসম পুলিচৰ যিটো চূড়ান্ত ফলাফল আছিল, যিটো ফাইনেল লিষ্ট আছিল, তোমাৰ নাম আহিছে, তুমি কি ক'বা? ক'বলৈ কি আৰু, ইমান ভাল লাগিছে, মোৰ ভিতৰৰ পৰা প্ৰকাশ কৰিব নোৱাৰা হৈছোঁ মই যে কি ক'ম। মানে একদম মানে কি ক'ম আৰু, এনেকুৱা ভাল লাগি আছে, এনেকুৱা ভাল মানে লাইফত কেতিয়াও লগা নাই আৰু। তোমাৰ যিটো সফলতা, তোমাৰ সফলতা তুমি কাক ক্ৰেডিট দিবা? ক্ৰেডিটটো মোৰ এইবুলি ৰিটেনত মোটিভেট কৰা ভাল এজন ব্যক্তি হ'ল আপুনি, দাদা নিজে আপুনি। আৰু ৰিটেনৰ কাৰণে দুজন আছিল, মানে এজন ভালকৈ আমাক গাইড কৰিছে আৰু এজনে আমাক লৈ গৈছে। আৰু খুৰা এজন আছিল আমাৰ, খুৰাজনে মানে ভালকৈ গাইড কৰিছে তেওঁ। আৰু দাদা এজন আছিল, দাদাজনে ভালকৈ লগত মোক মানে কেনেকৈ পঢ়িব লাগে বা কি কৰিব লাগে এইবিলাক গাইড কৰিছিল। আৰু ধন্যবাদ আসিফক, অভিনন্দন যে তুমি ভৱিষ্যতত অসমৰ এজন ভাল পুলিচ অফিচাৰ হোৱা, তাৰে কামনা কৰিলোঁ। এতিয়া আমি পোনে পোনে লৈ যাম আমাৰ হাইদৰ আলী। এওঁ সকলোৱে হয়তো চিনি পায়, তেওঁ এজন ভাল ক্ৰিকেট খেলুৱৈ। আজি হাইদৰ আলীও বহুত পৰিশ্ৰমৰ ফলত আজি তেওঁৰ যিটো ফাইনেল লিষ্ট আছিল তাত নাম আহিছে, যে আমি এতিয়া হাইদৰ আলীক ক'ম। হয় হাইদৰ, আজি তোমাৰ কেনেকুৱা অনুভৱ হৈ আছে? আজি তোমাৰ যিটো নাম আহিছে ফাইনেল লিষ্টত, কি ক'বা তুমি? বহুত ভাল লাগি আছে, ইমান বছৰ কষ্ট কৰি আছিলোঁ অসম পুলিচত যোগদান কৰিবলৈ। আমি ফ্ৰেণ্ড সকলে 2 বছৰ ধৰি ৰানিং কৰি আছিলোঁ ইয়াতে,
আৰু এই 2 বছৰৰ কষ্টৰ ফলত আজি আমাৰ অসম পুলিকৰ ফলাফল দিল আৰু আজি মোৰ বহুত ভাল লাগি আছে অসম পুলিকত যোগদান কৰি মোক বহুত ভাল লাগিব আৰু আৰু যিসকল পৰিশ্ৰম কৰি আছে হয় এইবুলি পোৱা নাই তুমি সিহঁতক কি ক'বা? যিসকলে পোৱা নাই সেইবিলাকক মই ক'ম যে হাৰ নামানিব, এবাৰ নহ'লে বাৰবাৰ চেষ্টা কৰা, এবাৰ হ'বই আৰু হয় ধন্যবাদ। যিসকলে হোৱা নাই তোমালোকে শুনিবা যে এবাৰ নহ'লে আকৌ এবাৰ চেষ্টা কৰিবা। ধন্যবাদ। এতিয়া আমি সম্পূৰ্ণলৈ যাম আমাৰ অঞ্চলৰ আৰু এজন ভাল ক্ৰিকেট খেলুৱৈ আনচাৰুল হোসেন। তেওঁ মেডিকেল ষ্টুডেণ্ট হয়, ডি ফাৰ্ম কৰিছে। লগতে মই দেখিছোঁ 2-3 বছৰমানৰ পৰা সি প্ৰচুৰ পৰিশ্ৰম কৰি আছে আৰু আজিও তেওঁ যিটো অসম পুলিচ আছে সেই অসম পুলিচত আজিও তেওঁৰ নাম আহিছে। আজি তুমি কি ক'বা? আজি তোমাৰ অনুভৱটা সকলোকে কোৱা, তোমাৰ অনুভৱ, তোমাৰ এক্সপিৰিয়েঞ্চ যে কেনেকৈ তোমাৰ অসম পুলিচত তোমাৰ নাম আহিলে। এইটো মোৰ যিটো ফিলিংছ, এইটো কেনেকৈ ফিলিংছটো শ্বেয়াৰ কৰিম, এইটো শ্বেয়াৰ কৰিব লগা বস্তুৱেই নহয়। আপোনালোকে মোৰ ফেচটো চালে গম পাব যে কেনেকৈ ফিল কৰি আছোঁ। ইয়াতকৈ আজিৰ দিনটো আমাৰ কাৰণে ইমান স্পেচিয়েল, এইটো যোনে পাছ কৰিছে সি গম পায়। বাট ইয়াত দাদা সুধিছে যে আমাৰ এক্সপিৰিয়েঞ্চটো কি, ডেট মিনছ কি আমি কেনেকৈ পালোঁ এইটো নে? হয়, এইটো কেনেকৈ তুমি পাই? চাওক, আমাৰ ইয়াত আমি বহুত কেইটা আছোঁ, আমি ইণ্টাৰভিউ দিওঁ, বাট আমাৰ ইয়াত এই হিংসা ভাৱটো বহুত বেছি হা। বাট বিলিভ কৰক, আমাৰ ইয়াত যিমানখিনি পাইছোঁ এইবাৰ, তাৰ ভিতৰত আমি 11জনমান দিছিলোঁ এইবাৰ। এই ফিল্ডৰ পৰা 11জনমান ৰিটেনত কোৱালিফাই কৰিছে হা। ভাইবা দি আহিছোঁ, তাৰ ভিতৰত 10জন আহিছে। আৰু আমাৰ যিটো গ্ৰুপ আছিলে, আমি যিটো মেইনলি গ্ৰুপ ষ্টাডি কোনে গুৰুত্ব নিদিয়ে হা। আৰু আমি আজি পোৱাৰ এটাই ৰিজন, আমি গ্ৰুপ ষ্টাডি কৰিছিলোঁ। আমাৰ গ্ৰুপৰ যিয়ে মেথ জানে সি মেথ শিকাইছে, যিয়ে জিকে জানে সি জিকে শিকাইছে, যিয়ে ৰিজনিং জানে সি ৰিজনিং শিকাইছে। এনেকৈ আমি ষ্টাডি কৰিছোঁ। আৰু সেইটোৱে মই যদি পাৰ্টিকুলাৰলি যদি কোনোবাই সোধে যে কেনেকৈ পালা, মই সেইটোৱে মোৰ ফ্ৰেণ্ডহঁতক ক্ৰেডিট দিম, কিয়নো সিহঁতে বহুত হেল্প কৰিছে। লাইক অলপ আগতে হাইদৰ আছিলে, সি মেথ ভাল জানে, বহুত ভাল জানে মেথছতে। যেতিয়া SSLC এক্সাম দিছিলে তাত বহুত এটা ভাল মাৰ্ক পাইছিলে, আউট অফ 100 পাইছিলে সি। ইয়াৰ পৰা আপোনালোকে বুজিব পাৰে মেথছত কিমান কি। আৰু যিটো ইছমাইল, অলপ আগত যে ইছমাইল গ'লে, ই জিকে তাৰ ইমান এক্সপিৰিয়েঞ্চ, তাই যদি 100টা চিলেকশ্যন দিয়ে কুৱেশ্যন, তাৰ পৰা 70 আহে, এনেকৈ তাৰ এক্সপিৰিয়েঞ্চ। তো আমি এনেকৈ, আৰু মই নিজে ইংলিছ অলপ হ'লেও জানো, তো এনেকৈ আমি অল্টাৰনেট কৰি শিকি আছিলোঁ। আৰু ৰানিং আমি একদিনো মিছ কৰা নাই, এদিনো মিছ কৰা নাই। এজন যদি যোৱা নাই, তাত ঘৰত যাই কেনে লৈ আহিছিল। এনেকৈ আমি প্ৰিপাৰেশ্যন কৰিছিলোঁ। ধন্যবাদ। হয়, আনচাৰুল হোসেন তেওঁ বিতংভাৱে কৈ দিলে, বিশ্লেষণ কৰি দিলে যে কেনেকৈ সিহঁতে প্লানিং কৰিছে। এদিনো প্লানিং কৰা বাদ দিয়া নাই, প্লানিং কণ্টিনিউছলি কৰি আছিল। আৰু সিহঁতে তেওঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে, অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সিহঁতে গ্ৰুপ ষ্টাডি কৰিছিল। গ্ৰুপ ষ্টাডি, আচলতে এইটো গ্ৰুপ ষ্টাডি যিসকল কৰিছে প্ৰায় বেছিভাগ জনে কি আছে সফলতা হ'বলৈ সক্ষম হৈছে। তাৰ কাৰণ হৈছে কি, আচলতে অলপ আগতে ক'লে যিজনে মেথ জানিছে সেই মেথ শিকাইছে, যিজনে ইংলিছ জানিছে ইংলিছ শিকাইছে, যিজনে ৰিজনিং জানিছে ৰিজনিং শিকাইছে। যে এনেকৈ সিহঁতৰ গ্ৰুপটো আছিল, সেইকাৰণে আজি সিহঁতৰ গ্ৰুপটোত যিকেইজন মোৰ জনামতে যিকেইজন আছিল সকলোৱে আজি কিছে সফল হৈছে। যে আজি যে আনচাৰুল, যে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তুমি সকলোকে জনাৰ কাৰণে। আৰু তুমি যিসকল প্ৰাৰ্থী মানে অসম পুলিচ হ'বলৈ আশা কৰিছে, যি ভৱিষ্যত অসম পুলিচ হ'ব, সিহঁতক তুমি কি ক'বা? আমি যিমানখিনি ফিল কৰিছোঁ, ইয়াৰ পৰা আমি এটা বস্তু গম পাইছোঁ, এইটো এক্সাম, আমাৰ যিটো অসম পুলিচৰ এক্সাম আছে, ইমানো টাফ নহয়। আপুনি যদি ৰেগুলাৰ অলপকৈ পঢ়ি যায় আৰু ৰানিংটো ৰেগুলাৰ কৰে, তাতে আপোনাৰ নামটো আহিব। আৰু হিংসা কৰিব নালাগে, চবে মিলি ষ্টাডি কৰক, গ্ৰুপ ষ্টাডি কৰক আৰু মেহনত কৰক। আপোনাৰ মেহনত কেতিয়াও বেকাৰ নাযায়, আপোনাৰ মেহনতৰ ফল আপুনি পাবই। হয়, ধন্যবাদ আনচাৰুল। অন্যতম এখন গুৰুত্বপূৰ্ণ কথা হৈছে যে তোমালোকে কি কৰিবা, কণ্টিনিউৱাছলি চেষ্টা কৰি থাকিবা। তোমালোকে যিটো মেহনত কৰিবা এই মেহনতটো তোমালোকে কি নাযায়,
বিফল নাযায়, সফল তোমালোকে হ'বা। তো এতিয়া আমি পোনপোনে যাম আমাৰ এখন অঞ্চলত আছাদুৰ ইছলাম। এই আছাদুৰ ইছলাম তেওঁ আজি কঠোৰ পৰিশ্ৰমৰ ফলতে তেওঁ আজি যে অসম পুলিচৰ নামত, অসম পুলিচৰ যিটো ফাইনেল লিষ্ট আছিল এই লিষ্টত তেওঁৰ নাম আহিছে। যে আজি মই যে আছাদুৰৰ ওচৰলৈ যাওঁ। আছাদুৰ, যে আজি যিটো অসম পুলিচৰ যিটো ফাইনেল লিষ্ট আছে তাতে তোমাৰ নাম আহিছে, যে তুমি কি ক'বা এই তোমাৰ যে নামটো আহিছে, কেনেকুৱা লাগিছে এতিয়া তোমাৰ? ভাল লাগি আছে, পুৰাই ভাল লাগি আছে। মানে ইমান কষ্ট কৰাৰ ফলত নাম আহিছে, এইটো মানে পুৰা আনন্দ এইখিনি। হয়, এইটো সকলোৰে আনন্দ থাকে, আছাদুৰো আনন্দ কৰি আছে। তো আছাদুৰ, তোমাৰ কি পোষ্টত তোমাৰ নাম আহিছে? এ বি আৰু ইউ পি দুটা আছিল, তোমাৰ কোনটোত নাম আহিছে? এবিধ আহিছে। এবিধ আহিছে। হয় আঞ্চলিক আছাদুৰ, অভিনন্দন জনাইছোঁ তোমাক যে তুমি ভৱিষ্যতত আৰু আগুৱাই যোৱা, যে তুমি ভৱিষ্যতত এজন ভাল পুলিচ হোৱা দেখুওৱা অসমৰ। যিহেতু আমি পোনে আমাৰ আৰু এখন অঞ্চলত, আমাৰ অঞ্চলৰ কি আছে এজন অসম পুলিচ, আজি অসম পুলিচ দিলে এয়া হৈছে ৰাইজুদ্দিন। আজি তোমাৰ যিটো নাম আহিছে অসম পুলিচত, তুমি কি ক'বা, কেনেকুৱা লাগি আছে তোমাৰ এতিয়া? বহুত ভাল লাগি আছে, বহুত কষ্টৰ ফলত আজি মই ৰেজাল্টটো আজি দিছে যিহেতু। তো যেতিয়া মই ৰেজাল্টটো চালোঁ, মোৰ নামটো আহিছে, বহুত ভাল লাগি আছে। কিন্তু কি ক'ম আপোনালোকক, কিন্তু ক'বলগীয়া মোৰ ভাষাই নাই। বহুত ভাল লাগি আছে, কিন্তু আপুনিতো মোক এক্সপ্ৰেশ্যন চাই বুজি পাইছে নিশ্চয়। হয়, আমি বুজি পাইছোঁ। ৰাজুদ্দিন আজি তাৰ যিটো মনৰ ভাৱ, এইটো আমাৰ আগত ভালকৈ প্ৰকাশ কৰিব নোৱাৰিলে। তাৰ কাৰণ হৈছে তেওঁ আজি বহুত আনন্দ মনত আছে, বহুত এক্সাইটেড আছে যে আজি মই আৰু মোৰ ভাগিন আৰিফ খান এই ঐতিহাসিক যিখন পথাৰ আছে টুমনি হাই স্কুলৰ এই পথাৰত উপস্থিত হৈ যিসকল আজি অসম পুলিচ হ'বলৈ সক্ষম হ'ল, সিহঁতৰ যিটো অলপ ইণ্টাৰভিউ লৈছোঁ আৰু হয়তো ভৱিষ্যতে ল'ম, সিহঁতৰ পৰা আমি এটা বস্তু শিকিব লাগিব। তোমালোকে যিটো কৰিবা এইটো কি কৰিব লাগিব, নিয়মিত কৰিব লাগিব। যে প্ৰতিদিন ৰানিং আৰু কি বোলে গ্ৰুপ ষ্টাডিজ কৰিব লাগিব। গ্ৰুপ ষ্টাডিজ কি তোমালোকে বুজিয়ে পাইছা। যিয়ে মেথছত ভাল তাৰ পৰা মেথছ শিকিব লাগিব, যিয়ে ৰিজনিঙত ভাল তেওঁৰ পৰা ৰিজনিং শিকিব লাগিব, যিয়ে ইংলিছ গ্ৰামাৰত ভাল তেওঁৰ পৰা ইংলিছ গ্ৰামাৰ শিকিব লাগিব, আৰু যিয়ে জিকেত ভাল তেওঁৰ পৰা জিকে শিকিব লাগিব। এনেকৈ তোমালোকে যদি চেষ্টা কৰা তেনেহ'লে তোমালোকো এদিন সেই আনচাৰুল, ইছমাইল, হাইদৰ, আসিফহঁতৰ নিচিনা তোমালোকে এদিন অসম পুলিচ হ'বলৈ সক্ষম হ'বা।